का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। मीन पालन एक लाभजनक কৃষি পদ্ধতি। ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতী মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাৰ জৰিয়তে উপকৃত হ'ব পাৰিছে। একোটা অঞ্চলৰ মীন পালকসকলক একত্ৰিত কৰি তেওঁলোকৰ পুখুৰীবোৰৰ পৰা অধিক মাছ উৎপাদন তথা উৎপাদন ব্যয় কমোৱাৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত স্থাপন কৰা হৈছে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী। অন্যান্য চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত বিশ্ব বেংকৰ অৰ্থ সাহায্যত ৰূপায়িত হৈ থকা অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প অৰ্থাৎ এপাৰ্ট আঁচনিৰ মীন সন্দৰ্ভত কৃষক উৎপাদক কোম্পানীৰ জৰিয়তে মীন পালকসকল উপকৃত হৈছে। তেনে এটা আগশাৰীৰ কৃষক উৎপাদক কোম্পানী হ'ল কামৰূপ জিলাৰ হাজো অঞ্চলৰ ভৈলাবাৰী মীন পালক উৎপাদক কোম্পানী। প্ৰায় 500 মীন পালকক একত্ৰিত কৰি স্থাপন কৰা এই মীন FPCৰ অধ্যক্ষ বিমল মেধিয়ে এনেদৰে কয়। আমি এই গোটেই হাজো এণ্টাৰ এৰিয়াটো লৈ আমি আমাৰ এটা কোম্পানী স্থাপিত কৰিছোঁ, ভৈলাবাৰী ফিচাৰী ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী। আমাৰ বৰ্তমান শ্বেয়াৰ হোল্ডাৰ বা মেম্বাৰ আছে আমাৰ 500 জন। আমি ইয়াত এটা ফিট মিলৰ ব্যৱস্থা কৰিছোঁ। লগতে আমাৰ ইয়াত ড্ৰাই ফিষ্ট আৰু ঘানিৰ কাৰণেও আমি যিটো সৰিয়হৰ পৰা উৎপন্ন হয় মিঠাই তেল, তাৰপিছত আপোনাৰ খলিয়ে গোটেইখিনি আমাৰ ইয়াতে পোৱাৰ আমি গোটেইখিনি ব্যৱস্থা কৰি আছোঁ। গতিকে আমি বৰ্তমান ৱৰ্ল্ড বেংকৰ জৰিয়তে এপাৰ্টৰ পৰা আমি এটা সাহাৰ্য পাইছোঁ। সেই সাহাৰ্যটোৰ দ্বাৰা আমি বৰ্তমান ফিট মিলৰ কাম চলি আছে। আমি সেইটোৰ কাৰণে আমি আজি আমাৰ ইয়াত খাদ্যৰ অভাৱ বা ভিটামিনৰ অভাৱ, চূণ খানৰ অভাৱ, ঠিক সেইকাৰণে আমি ইয়াত এটা কোম্পানী বা আমাৰ কোম্পানী এটা গঠন কৰি আমি ইয়াত তেখেতসকলক সহায় কৰাৰ কাৰণে আমি কিছু সকাহ দিয়াৰ কাৰণে আমি ইয়াত গোটেইখিনি বস্তু যদি যোগাৰ কৰি তেখেতসকলক আমি টাইমলি দিব পাৰোঁ, তেতিয়া তাৰমানে আমাৰ গোটেইখিনি বেনিফিচিয়াৰী সুবিধাজনক হয়। ইতিমধ্যে আমি কিছু আমি আগবাঢ়িছোঁ। চূণ খাৰ আদি যোৱাবেলি আমি কিছু মাছ আমি ভাল জাতৰ পোনা আনি আমি উৰিষ্যাৰ পৰা ভাল জাতৰ পোনা আনি তেখেতসকলক যোগান ধৰিছোঁ। আৰু যিটো শুকান মাছৰ ক্ষেত্ৰত আপোনালোকে ব্যৱস্থা লৈছে? হয়, আমি এটা ড্ৰাই ফিছ মেচিন বহোৱাৰ কাৰণে আমি ইতিমধ্যে আমি ঘৰৰ ব্যৱস্থা কৰিছোঁ। আমাৰ বৰ্তমান মেচিনটো হোৱাৰ পিছত আমি ড্ৰাই ফিছৰ কাৰণেও আমি ব্যৱস্থা কৰিছোঁ। কাৰণ ইয়াত আমাৰ মাছে যিহেতুকে আমাৰ গৰ্জনৰ ওচৰত গোটেইখিনি স্থাপিত গাঁও, গোটেইখিনি ইয়াত মাছৰ এভেইলেবিলিটি বেছি আছে, সেইকাৰণে আমি ইয়াত এটা ড্ৰাই ফিছৰ ব্যৱস্থা কৰিছোঁ। শুকান মাছৰ ব্যৱস্থা? হয়। মুঠতে আপোনালোকে এই যিটো FPCৰ দ্বাৰা প্ৰত্যেকজন হিতাধিকাৰী উপকৃত হ'ব বুলি আমি খুবেই আশাবাদী। কাৰণ তেখেতসকলৰ আমি দুটা বস্তুত বিভক্ত কৰিছোঁ। যাৰ পুখুৰী আছে তেখেতসকলক আমি মাছ পোনাৰ খাদ্যৰ আদি যোগান ধৰাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। লগতে আমাৰ মাছমৰীয়া মানুহখিনি তেখেতসকলে যাতে উপযুক্ত দাম পায় তাৰ কাৰণে আমি শুকান মাছৰ যিটো ড্ৰাই ফিছ মেচিন বহোৱাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। এপাৰ্টৰ অধীনত গঢ় লৈ উঠা এই FPCৰ অধীনত স্থানীয় উৎপাদনেৰে প্ৰস্তুত কৰিবলগীয়া খাদ্য মিল এটা নিৰ্মীয়মান অৱস্থাত আছে। এই FPCৰ অন্তৰ্গত মহিলা সদস্যৰ এটা গোটে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানীৰ জৰিয়তে কেনেদৰে সংগঠিত হৈছে এই সন্দৰ্ভত এনেদৰে কয়। আপোনালোকে এনে ধৰক ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানীৰ লগত জড়িত আছে? কি নাম আপোনালোকৰ কোম্পানীটোৰ নাম? ভৈলাবাৰী ফিচাৰী FPC। ভৈলাবাৰী ফিচাৰী FPC। আপোনালোকৰ প্ৰত্যেকৰে পুখুৰী আছে নেকি? আছে, পুখুৰী সকলোৰে আছে। মাছ পালন আৰু খেতি কোনটোত বেছি লাভ হয় আপোনালোকৰ? মাছ পালনত বেছি লাভ হয়, কিন্তু সেই হিচাপে কষ্টও কৰিব লাগিব। হয়, কিন্তু তাৰমানে ধৰক এনে কি মাছ পালন কৰে আপোনালোকে? ৰৌ, ভোকা,
আৰু কামান কাঠ চিলভাৰ এইবিলাক মাছ দিয়ে আৰু। ব্ৰিকেট এনে মাছৰ বিক্ৰীৰ ক্ষেত্ৰত কিবা অসুবিধা পায় নেকি? বিক্ৰীৰ ক্ষেত্ৰত অলপ অসুবিধা আছে না ঘৰতে মাছটো লৈ যায়? লৈ যায় কিন্তু কম দাম কেতিয়াবা আৰু লৈ যাব লাগে ঠাণ্ডাতে কপি যাব লাগে বেচপে সেইটোতো লাগিবই পইচাৰ কাৰণে। গতিকে ধৰক সুবিধাটো কম। মাছৰ এনে দাম কেনেকুৱা দাম পায় বাৰু? দাম আমি 120 মানকৈ দিওঁ আৰু ৰৌ মিৰ্কা 200কৈ দিওঁ এনেকুৱা দাম পায়? 200কেও পায় তাৰমানে আপোনালোকে? হয়। গ্ৰাছ গিলা ডাঙৰ ডাঙৰ গ্ৰাছ যিখিনি মাছৰ ডাঙৰ হয় সেইখিনি তাৰমানে ভাল দাম পায়? ভাল দাম পায়। হয়। গতিকে এনে মাছক এনে কি খাদ্য দিয়ে আপোনালোকে? খাদ্য এতিয়া আমি চাপৰ দিওঁ আৰু চিপি বুলি কথা হয় খাদ্য চিপিটো দিয়ে। চিপি এনে মহিলা হৈও আপোনালোকে ধৰক মাছ পালনৰ লগত জড়িত থাকেনে বাৰু? থাকোৱে থাকে আমি থাকোৱে কোনো অসুবিধা নাপায় নহয়? নাপাওঁ আপোনালোকে জড়িত হৈ থাকে? আমি জড়িত হৈ এনে আপোনালোকক দেখি শুনি আৰু মহিলা আগবাঢ়ি আহিছে নেকি? আহিছে আহিছে নহয়? গোটেই অঞ্চলত এনে কিমানমান মহিলা জড়িত হৈছে বাৰু? আমাৰ গোটেই অঞ্চলত আমাৰ 500ৰ ভিতৰত আমাৰ 300 মান মহিলাই আছে 300 মান মহিলা আছে। মহিলাই আছে তাৰমানে মহিলাবিলাকেও মাছ পালনত মাছ আহিছে পালন আৰু বেছি আগবাঢ়ি আহিছে। আগবাঢ়ি আহিছে। পুৰুষবিলাক বেলেগ কামত থাকিলেও বেলেগ আপোনালোকে কামত ধৰক মাছৰ যত্ন লয় গৰু ছাগলী দি থাকোঁ এইবিলাক কৰে আৰু আপোনালোকে। আৰু ঠাণ্ডা দিনত পাত দিওঁ কাটি গ্ৰাছ কাপৰ কাৰণে কলপাত দিয়ে। পাত দিওঁ ঘাঁহ দিওঁ হয় ঘাঁহো দিয়ে আৰু আপোনালোকে সেইটো নিজে কৰে আৰু? আৰু নিজে এই বিলৰ পৰা সাৰ চাৰো আনি দিওঁ সেইবিলাকো কেতিয়াবা আনি দিয়ে সেইখিনি গ্ৰাছ আৰু কাপৰ ভালকৈ কাৰণে। পালি আমি আৰু পৰিশ্ৰম কৰিব পাৰোঁ হয়। এনে আপোনালোকৰ আৰু দ মাটি আছে নেকি বাৰু? এনে আছে ফিচাৰী খানৰ সেইবিলাকত কাৰণে ফিচাৰী কৰিম বুলি ভাবিছে আৰু? আইটেম কৰি থৈছো কিন্তু পইচা নাই পইচাৰ কাৰণে এতিয়া তাৰমানে ধৰক অলপমান আৰ্থিক সাহায্য পালে আপোনালোকে আৰু নিশ্চয় কৰিব পাৰিম তাৰমানে ধৰক বেলেগ কৃষি কৰ্মতকৈ মাছ পালন মাছ পালনত বেছি উৎপন্ন হয় বেছি উৎপাদন হয়। এনে ধৰক আপোনালোকক দেখি শুনি আৰু মহিলা আগবাঢ়ি আহিছে নেকি? আহিছে বহুত আহিছে বহুত আহিছে। আমাকে কৈ আছে উম। আৰু আমাকো লগ দিব নেকি পালি আৰু অলপ কৰিব সোমাব আৰু পাৰিব আপোনালোকে নহয়? কৰিবৰ ইচ্ছা হয়। আছে সকলো গতিকে এনে যিবিলাক আপোনালোকৰ নিবনুৱা যুৱকো কেতিয়াবা থাকে নহয় বা যুৱতীসকল আছে আছে আমাৰো ল'ৰা আছে সিহঁতকো কওঁ আপোনালোকে কি পৰামৰ্শ দিয়ে তেতিয়াহ'লে? সিহঁতক কওঁ মাছৰ কাৰণে আধাৰ চাধাৰ আনাৰ কাৰণে পাত চাত বা বিলৰ পৰা সাৰ চাৰ আনা চিপি আনিব পঠাব লাগিলে পঠাই দিওঁ হয় হয় বহুত দূৰক যাব লাগে চিপি আনিবৰ হয় কাৰণে হয়। গতিকে স্থানীয়ভাৱে যদি খাদ্য মিল হয় আপোনালোকৰ সুবিধা বহুত হ'ব। ভাল হ'ব সুবিধা হ'ব। আৰু সুবিধা হ'ব আৰু আমি দেখিছো যে ডাঙৰ জাতৰ মাছৰ পোনাও আপোনালোকৰ দ্বাৰা আনিছে তাৰ কাৰণে উপকৃত হৈছে আপোনালোকে হয় ছাৰ ডাঙৰ পোনা আনিলে বেছি বেছি পইচা দিব লাগিব হয় হয়। গতিকে পোনাত কম পইচা। ডাঙৰ পোনা হ'লে মানে মাছটো সোনকালে ডাঙৰ হয় নেকি? সোনকালে নাগান হ'ব সোনকালে ডাঙৰ হয়। সোনকালে ডাঙৰ পোনা সোনকালে ডাঙৰ হয়। শীতকালটো মীন পালকসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ সময়। এই সময়ছোৱাত মাছৰ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। এনে অৱস্থাত এবিঘা পানীকালিৰ এটা পুখুৰীত 10 কিলোগ্ৰাম চূণ 1 কিলোগ্ৰাম হালধিৰ সৈতে মিহলাই পুখুৰীত প্ৰয়োগ কৰিলে ৰোগৰ প্ৰাদুৰ্ভাৱৰ পৰা হাত সাৰি থাকিব পাৰি। এপাৰ্টৰ সৌজন্যত কামৰূপ জিলাৰ হাজোৰ সমীপৰ ভৈলাবাৰীত গঢ় লৈ উঠা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানীৰ আন এটা মহিলা গোটৰ সভানেত্ৰী মঞ্জু দাসে মীন পালনত এই গোটৰ অভিজ্ঞতা ব্যক্ত কৰি এনেদৰে কয়। আমি দেখিছো আপোনালোকে মাছ পালনৰ লগত জড়িত থাকে। হয়। প্ৰত্যেকৰে ঘৰত পুখুৰী আছে নেকি? আছে। কিছুমানতো সৰু সৰু পুখুৰীও আছে। আছে সেই সৰু পুখুৰীবিলাকত কি কৰে আপোনালোকে? আমি সৰু পোনাটো নাৰ্চাৰী আমি ৰাখি দিওঁ তাৰপিছত এপ্ৰিল মে তাৰিখে মাহত সেইটো ৰাখি তাৰপিছত অলপ ডাঙৰ হ'লে পুখুৰীত মেলি দিওঁ। অলপ ডাঙৰ হ'লে পুখুৰীত মেলি দিওঁ হয়। সেই ব্যৱস্থাটো কৰে আপোনালোকে? কৰোঁ। সৰু পুখুৰীবিলাকত মাছৰ পোনাটো ৰাখি থৈ দিয়ে। হয়। গতিকে এনে ধৰক মাছৰ পোনা ৰখাত বেছি লাভ হয় নে ডাঙৰ মাছ কৰাতে বেছি লাভ হয়? পোনাটো তাৰমানে আৰু পোনাটোত ৰাখিলে আমাৰ বেছি ইনকাম হয় ডাঙৰ মাছটোত বেছিকৈ সেই নুঠে না গেলোত এতিয়া সৰু মাছ বহুত উঠে তাৰমানে নাৰ্চাৰীত দিয়াৰ পিছত তাতে আধা দিয়াৰ পিছত ডাঙৰ হৈ গ'ল আৰু ডাঙৰৰ তাতে ডাঙৰ ফিচাৰী দিয়াতে সেইটোত তাৰমানে বেছি উৎপন্ন হয় লাভৱান বেছি হ'ব পাৰে সেইটোত। গতিকে এনে ধৰকচোন আপোনালোকৰ প্ৰত্যেক ঘৰতে পুখুৰী আছে? চবৰে আছে সৰু ডাঙৰ পুখুৰী আছে কিছুমানৰ 2-3টাও আছে আছে। আমাৰ দুটাই আছে হয় আপোনালোকৰ 2টা পুখুৰী আছে। আমাৰো 2টা আছে হয়। গোটেই মহিলাবিলাক জড়িত হৈ আছে আৰু তাত। গতিকে এনে ধৰক গোটেইটো আৰু মতা মানুহখিনি লাগি নাথাকে অনবৰত কিন্তু আধাৰ চাধাৰ দিয়াৰ কাৰণে আমাৰ মহিলাখিনি বেছি মহিলাবিলাকে বেছি হয়। আগতকৈ বেছি মহিলা আগবাঢ়ি আহিছে নেকি? আহিছে। আমাৰ আপোনালোকক দেখি শুনিও বহুত মহিলা আগবাঢ়ি আহিছে। আমাৰ মেইন এতিয়া ইনকাম বুলি ক'ব পাৰি আৰু সেইটো এতিয়া মেইন ইনকাম আপোনালোকৰ ফিচাৰী হয় আৰু মাছৰ পোনাও প্ৰতিপালন কৰে ডাঙৰ মাছো কৰে সেইটো হয়। পুখুৰীবিলাক এনে পেলাই নথয় চাফ চিকুণ কৰি থৈ দিয়ে। চাফ চিকুণ হয়।
এনে আপোনালোকক দেখি শুনি আৰু বেলেগ মহিলা আগবাঢ়ি আহিছে আহে কিছুমান আৰু সেই আজিকালি চব উন্নত হৈছে তাৰমানে আগতে আৰু পুখুৰী বুলি কওঁতে এনে সোধা সেই দুটামান মাছ দি আধাৰ পানী দিয়াৰ সেইটো ব্যৱস্থা বেছি নাই আমি আৰু চবে এতিয়া মিলি আৰু এইটো হেৰি কৰোঁ এতিয়া আৰু উৎপন্নও বেছি হয় দেখাত দেখিতে আৰু চবে আমাক দেখিও আৰু কিছুমানে সেই কৰে কৰিছে আৰু লাভৱান হৈছে যে মাছৰ ভাল দাম পায় নহয় দাম পায় হয় ভাল মাছ হ'লে ডাঙৰ মাছ হ'লে ভাল দাম পায় গতিকে আপোনালোকে আৰু ভৱিষ্যতে এইটো বঢ়াবৰ কাৰণে ইচ্ছা কৰিছে গতিকে আপোনালোকে ধৰক ভৈলাবাৰী এপিচিৰ লগতো জড়িত আছে এপিচিৰ জৰিয়তে খাদ্য যদি বেছিকৈ পায় তেনেহ'লে আৰু আপোনালোকে উপকৃত হ'ব পাৰিম এনেও আমি নিজেও কিছু এই গোবৰ সাৰ বা হেৰি এইগিলাখান নিজেই যোগাৰ ধৰি থাকোঁ তাতে হাঁহ ছাগলী এইবিলাক হেৰিগিলা দিয়ে গঁৰালত পুখুৰীৰ ওপৰত গঁৰাল বনাই দিয়া যায় সেইটোতো হেৰি হয় হাঁহৰ গোবৰটো পুখুৰীত পৰি থাকে হাঁহো আপোনালোকে পালন কৰিছে হাঁহ ছাগলী হাঁহো পালন কৰিছে গতিকে ধৰক আপোনালোকে হাঁহ ছাগলী গৰু একেলগে পালন কৰে আৰু গতিকে উপকৃত হ'ব পাৰিছে আৰু এনেকৈ গোটেই বস্তু আপোনালোকৰ এনে ভৱিষ্যত পৰিকল্পনা কি বাৰু আমাৰ আৰু পৰিকল্পনা মানে কি আৰু অলপ সাহায্য পালি তেতিয়াহ'লে আমি আৰু অলপমান উৎপন্ন হ'ব পাৰোঁ এইটো বঢ়াবৰ কাৰণে ভাবিছে আৰু মীন পালনত ব্ৰতী প্ৰায় 5 শতাধিক মীন পালকক একত্ৰিত কৰি এপাৰ্টৰ সৌজন্যত আগবাঢ়ি যোৱা ভৈলাবাৰী মীন ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানীৰ অধ্যক্ষ বিমল মেধিয়ে ভৱিষ্যত কৰ্মপন্থা সন্দৰ্ভত তেওঁৰ অভিব্যক্তি প্ৰকাশ কৰি এনেদৰে কয় এই কোম্পানীটোৰ অন্তৰ্গত কিমান ফাৰ্মাৰ্ছ আছে বাৰু আমাৰ বৰ্তমান 501জন ফাৰ্মাৰ্ছ আছে তেখেতসকলৰ প্ৰত্যেকজনৰে একোটাকৈ পুখুৰী এটা এনে মই এটা বুলি কৈছোঁ কিন্তু এজনৰ 2-3টালৈকে পুখুৰী আছে এটাতো কম্পালচৰি আমাৰ ফাৰ্মাৰ্ছ কোম্পানীৰ যিমান কেইজন আমাৰ যিমান সদস্য আছে তেখেতসকলৰ এটাতো কম্পালচৰি তাৰ লগত 2-3টাকৈ যুক্তিয়াক তেনেকৈ আমাৰ গোটেইখিনি কোম্পানীৰ সদস্যৰে আছে হয় আমি লক্ষ্য কৰিছোঁ যে আপোনালোকে উন্নত মানদণ্ডৰ যিটো মাছৰ পোনা হয় এই ফাৰ্মাৰ্ছখিনিৰ দ্বাৰা কৰাবৰ কাৰণে ব্যৱস্থা কৰি আছোঁ যোৱাবাৰ আমি আমাৰ এপাৰ্টৰ থ্ৰুদি আমি চিফাৰ পৰা উৰিষ্যাৰ পৰা আমি আমাৰ যিটো জয়ন্তী ৰৌ আৰু কাটলাৰ আমি আনি ইয়াত আমি হেৰি কৰিছিলোঁ আমি স্পন দি আমি ডাঙৰ কৰি কিছু ফাৰ্মাৰ্ছক দিয়াৰ কাৰণে ব্যৱস্থাও কৰিছিলোঁ কিন্তু গোটেইখিনিক আমি দিব পৰা নাই আমি অহাবাৰলৈকে আৰু নতুন প্ৰজাতিৰ উন্নত মানৰ জাতৰ মাছ আনি আমি দিয়াৰ কাৰণে ব্যৱস্থা কৰিম তাৰ লগতে যদি আমাৰ সম্ভৱপৰ হয় আমি অহা 31 তাৰিখ মানে আমাৰ এপাৰ্টৰ ফালৰ পৰা যিটো আমি ফিছ মিল পাইছোঁ সেইটো উদ্বোধনী কৰাৰ কাৰণে আমি এটা প্ৰয়াস কৰিম আপোনালোকে মাছৰ খাদ্য প্ৰস্তুত কৰাৰ প্ৰকল্প কৰিছে ইতিমধ্যে আমি কিছু আমাৰ কাম আগবাঢ়ি গৈছে আমাৰ বিল্ডিং কিছু কাম আমি বিল্ডিঙৰ কাম শেষেই হৈছে এটা মেচিন খান্তি হ'লে আমি মেচিন খান্তি বহাই আমি কিছু আগবঢ়াব পাৰিলে আমি খেতিয়ক খান্তিক খাদ্য দিব পাৰিলে খাদ্য প্লাছ আমাৰ যদি উন্নত মানৰ পোনা আদি যোগান ধৰিব পাৰোঁ তেতিয়া কৃষক ৰাইজ সঁচাই আমাৰ ইয়াত উন্নত হ'ব বুলি মই আশা কৰিছোঁ হয় আৰু আমি দেখিছোঁ যে মাছৰ বিপণনৰ ক্ষেত্ৰত বিক্ৰীৰ ক্ষেত্ৰত তেওঁলোকে কেতিয়াবা মধ্যভোগীৰ মানে ধৰকচোন কবলত পৰে বা হাতোৰাত পৰে তাৰ কাৰণে আপোনালোকে কি ব্যৱস্থা সেই ব্যৱস্থাটোৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ আমি এপাৰ্টৰ থ্ৰুদি আমি এটা গাড়ী পোৱাৰ কথা আছে সেই যদি আমি গাড়ীটো পাওঁ আমি সেই আমাৰ যিখিনি ফাৰ্মাৰ্ছ আছে তেখেতসকলৰ মাছখিনি আমি নিজে কালেক্ট যিটো ৰেট পায় তেখেতসকলক সেই ৰেটটো দি আমি উঠাই লৈ আমি নিয়াৰ ব্যৱস্থা কৰি আছোঁ গতিকে তেওঁলোকে মধ্যভোগীৰ ওচৰত যাব নালাগে আৰু গতিকে এনে ধৰক আপোনালোকে এই ক্ষেত্ৰত কিবা প্ৰশিক্ষণ পাতি বা কিবা ব্যৱস্থা লৈছে হয় আমি যোৱাবাৰ 2টা প্ৰশিক্ষণ দিয়া হৈছে আমি এটা গুৱাহাটী ইউনিভাৰ্চিটিত দিয়া হৈছে আৰু এটা আমি যোগাযোগ কৰিছোঁ তেখেতসকলক প্ৰশিক্ষণ দিয়াৰ কাৰণে কেনেকৈ আমি মাছটো উন্নত জাতৰ মাছ দি কেনেকৈ বৈজ্ঞানিক পদ্ধতিত মাছবিলাক প্ৰতিপালন কৰিব লাগে খাদ্য কেনেকৈ দিব লাগে কোনটো টাইমত কি খাদ্য খুৱাব লাগে বা কোনটো টাইমত কোনটো মাছ কেতিয়া মেলিব লাগে গোটেইখিনি আমি প্ৰশিক্ষণ দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ হয় আৰু মাছৰ বেমাৰ আদিৰ ক্ষেত্ৰত আমি এটা নতুন প্ৰশিক্ষণ হেৰি কৰিছোঁ যেনে আমি ডিচেম্বৰ জানুৱাৰী মাহত চূণৰ লগতে হালধি দি তেখেতসকলক দিয়াৰ কাৰণে আমি কিছু প্ৰশিক্ষণ দিয়াই আছোঁ হয় তেওঁলোক এই ক্ষেত্ৰত উপকৃত হৈছে নিশ্চয় উপকৃত হৈছে তেখেতসকল আমি দেখিছোঁ যে পানীৰ গুণাগুণ পৰীক্ষাৰ কাৰণে আপোনালোকক ধৰক টেষ্ট কিট বা এনেকুৱা ধৰণৰ আমাৰ ইতিমধ্যে আমি আমাৰ উৰিষ্যাৰ আমাৰ যিটো আমাৰ হেৰি আছে প্ৰশিক্ষণ কেন্দ্ৰ আছে তাৰ পৰা আমাক এটা
টেষ্ট কিট আমাক ইতিমধ্যে দিছে আৰু দিয়াৰ কথা আছে। আমাৰ যিবিলাক আমাৰ ফাৰ্মাছ কোম্পানীৰ গ্ৰুপ আছে তেখেতসকলক কিছু আমি দিয়াৰ কাৰণে ব্যৱস্থা কৰিম। গতিকে এই প্ৰশিক্ষণবিলাকৰ পৰা আপোনালোকৰ নিশ্চয় মীনপালকসকল উপকৃত হৈ যাব। আৰু ভৱিষ্যত পৰিকল্পনা কেনেকুৱা বাৰু? আমাৰ ভৱিষ্যত বৰ্তমান পৰিকল্পনা আমি প্ৰথমে আমি খাদ্যৰ ব্যৱস্থাটো কৰি আছোঁ। খাদ্যৰ লগতে উন্নত মানৰ আমি যিখিনি আমি মাছ যেনে জয়ন্তী ৰৌ, কাটলা আদি মাছ আনি আমি যদি আমাৰ কাঠ এই নতুন নতুন প্ৰজাতিৰ মাছখিনি আনি আমি আমাৰ নিজৰ ফাৰ্মাছখান্তিক দি আমি উন্নত কৰাৰ কাৰণে আমি পৰিকল্পনা কৰি আছোঁ। এনেদৰে ৰাজ্যখনৰ গ্ৰাম্যাঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলে মীন পালনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাৰ জৰিয়তে নিজকে আত্মনিয়োগ কৰিলে ৰাজ্যখন মীন উৎপাদনত স্বাৱলম্বী হোৱাৰ লগতে গ্ৰাম্যাঞ্চলৰ অৰ্থনৈতিক বুনিয়াদ টনকিয়াল হ'ব বুলি আশা কৰিব পাৰি। ছাৰ মাছক খাদ্য খুৱাই আছে। এই অলপ দিলোঁ। তুমি পুখুৰীটোত মাছৰ পোনা কিমান মেলিছা? যোৱা সপ্তাহত 10,000। তুমি এৰি দিয়া এটা হাঁহে যদি মাছৰ পোনা 50 গ্ৰামকৈ ডেইলি খায় তেতিয়া তোমাৰ পুখুৰীত মাছ থাকিব জানো? মই ভবাই নাই। তুমি পুখুৰীটোত হাঁহ এৰি দিব পাৰিবা। যেতিয়া মাছৰ পোনাৰ ওজন 50 গ্ৰামতকৈ বেছি হয় তেতিয়া হাঁহে মাছ খাব নোৱাৰিব। আৰু মাছক সদায় বুৱতী পানীৰ প্ৰয়োজন। য'ত ঢৌৰ সৃষ্টি হয় সেই ঢৌত অক্সিজেনৰ সৃষ্টি হয়। সেই অক্সিজেনে মাছৰ আকৃতি বৃদ্ধি কৰে, ওজন বৃদ্ধি পায়। আৰু এটা ভাল কথা কি জানা? যেতিয়া পুখুৰীত হাঁহ চৰিব তেতিয়া হাঁহৰ মলবোৰ মাছৰ খাদ্য হয়। গতিকে তুমি এতিয়া হাঁহক কিছুদিন পানীত চৰিবলৈ নিদিবা। হ'ব ছাৰ, তেতিয়াহ'লে হাঁহবোৰ মই কেইদিনমানৰ কাৰণে গঁৰালত থোৱাৰ ব্যৱস্থা কৰিম। বঢ়িয়া কথা। তোমাৰ উন্নতিয়ে মোৰ কাম্য। তুমি তোমাৰ ব্যৱসায়ত সফল হোৱা। মই আছোঁ। ধন্যবাদ ছাৰ। আহোঁ। ঠিক আছে, যাব। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে।
কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।